गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर तान। जगतगुरु तत्त्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। নমস্কাৰ স্যাৰ। সৎ সাহেব স্যাৰ। স্যাৰ কি নাম আপোনাৰ? আশুতোষ দাস। আশুতোষ, আপুনি ক'ৰ পৰা আহিছে? গাঁও চিৰকাপুৰ, জিলা বালোদা বজাৰ, ছত্তীশগড়ৰ পৰা। আশুতোষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6-2-2019। আশুতোষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিলে? যি আমাৰ হিন্দু ধৰ্মত প্ৰচলিত দেৱী দেৱতাৰ যি পূজা হয় সেয়ে কৰিছিলোঁ। আশুতোষ, আপুনি কি কাম কৰে? ছাৰ এই দেশে পুলিচৰ চাকৰি কৰে ছত্তীশগড়ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? এই কাহিনী বহুত দীঘলীয়া ছাৰ। প্ৰথমতে কি হৈছিলে, মই বহুত মদ খাইছিলোঁ, সকলো ব্ৰেণ্ডৰ, আৰু এদিনত 2 বাণ্ডেল বিড়ি আৰু এপেকেট চিগাৰেট খাইছিলোঁ, আৰু সপ্তাহত 4 দিন মাংস খাইছিলোঁ। মাংসৰ অবিহনে মই থাকিব নোৱাৰিছিলোঁ। সেউজীয়া শাক পাচলি পচি গৈছিলে, ইমানে মাংস খাইছিলোঁ মই। জুৱা খেলাৰ বহুত বেয়া অভ্যাস আছিল ছাৰ। এতিয়া এটা লোনো মাৰি আছোঁ। গতিকে ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ আৰু মোৰ পত্নী চিন্তাত পৰিছিল। মই বিড়ি চিগাৰেট এৰিবলৈ বহুত ইচ্ছা কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ। বিনা বিড়ি বিনা চিগাৰেটেৰে মই শৌচো কৰিবলৈ যাব পৰা নাছিলোঁ, ইমান অভ্যাস হৈ গৈছিলে বিড়ি চিগাৰেটৰ। গতিকে ইয়াৰ বাবে ডক্টৰৰ পৰা পৰামৰ্শ লৈছিলোঁ যে ছাৰ মই নিচা এৰিব বিচাৰিছিলোঁ, গতিকে কিবা চিকিৎসাৰ কথা কওক। তেতিয়া মোক টেবলেট লিখি দিলে নিকোটিকৰ, আৰু ক'লে যে এদিনত 9টাকৈ টেবলেট খাবা পুত্ৰ। যিহেতু মই সোনকালে এৰিব বিচাৰিছিলোঁ, সেইবাবে 18টা টেবলেট এদিনতে খাইছিলোঁ। তথাপিও বিড়ি আৰু চিগাৰেট খোৱা অভ্যাস নাখালে। সেই সময়ত বহুত চিন্তাত পৰিছিলোঁ। মই শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত চিন্তাত পৰিছিলোঁ। তাৰ মাজতে মই ছুটীত ঘৰত আহিলোঁ। তেতিয়া মোৰ পিতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈ আছিলে। তেতিয়া তেওঁ ক'লে যে পুত্ৰ, এই জীৱন বাৰ নাপায়, এবাৰ মালিকৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনা, কিতাপ পঢ়া জীৱনৰ সুগম পথ। তেওঁ কৈছিলে, কিন্তু মই ইগন'ৰ কৰি দিছিলোঁ। সদায় বাৰে বাৰে কৈ আছিলে, সেইবাবে ভাবিলোঁ এবাৰ যাই চাওঁ কিনো হয়। ইমান চিকিৎসাটো কৰাই ল'লোঁ, এবাৰ সৎসংগ শুনিও চাই লওঁ। গতিকে সৎসংগ যেতিয়া শুনিলোঁ, তেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্মগ্ৰন্থবোৰ খুলি খুলি দেখুৱাই আছিলে যে ইয়াত এইটো লিখা আছে, পূৰ্ণ পৰমাত্মা মুক্তিদাতা কবিৰ চাহেব হয়, মনুষ্য জীৱন বাৰ নাপায়, সেইবাবে ভক্তি কৰা আৰু সৎলোকলৈ বলা। আৰু তাত কৈছিলে যে এবাৰ যিয়ে মদ খায় সি একেলগে 70টা জন্ম কুকুৰলৈ, আৰু সেইটো কথা মোৰ গাত লাগিল। তেতিয়া মোৰ দেউতাক ক'লোঁ যে মোক এবাৰ নাম উপদেশ দিয়াওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱৰ পৰা। তেতিয়া 6-2-2019
ওচৰৰ নামদান কেন্দ্ৰ ভাটাপাৰালৈ গ'লোঁ ভকতদেৱ। তাত মুক্তিদাতা ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ আৰু নাম উপদেশ লোৱাৰ পিছত সেইদিনা বহুত কান্দিলোঁ। আৰু সেইদিনাৰ পৰাই সকলো নিচা, মদ, জুৱা, বিড়ি, চিগাৰেট সকলো এৰা খালে ভকতদেৱ। ছাৰ, আপুনি যে কৈছে আপুনি বহুত বেছি মাংস খাইছিলে আৰু জুৱা খেলিছিলে আৰু বহুত বেছি মদ খাইছিলে। আপুনি ডক্তৰৰ ওচৰলৈও গ'ল নিচা এৰুৱাবৰ বাবে। ডক্তৰে আপোনাক 9টাকৈ টেবলেট খাবলৈ দিছিলে, কিন্তু আপুনি 18টাকৈ খাইছিল যাতে সোনকালে নিচা এৰা যাওক। তথাপিও নিচা এৰা যোৱা নাছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত নিচা এৰা খালে। গতিকে ছাৰ, আপুনি আগতেও ইমান চেষ্টা কৰাৰ পিছতো যে নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ নিচা এৰা খালে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে ইমান মানুহে নিচা এৰিব খোজা স্বত্তেও নিচা এৰিব পৰা নাই, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইমান বেগেৰে গোটেই ভাৰতক নিচামুক্ত কেনেকৈ কৰি আছে? কি হয়, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ নিজে পৰমাত্মাৰ অৱতাৰ। তেওঁ শাস্ত্ৰ অনুকূল ভক্তি কয়। তেওঁৰ নামতেই শক্তি আছে। যিয়ে নাম উপদেশ লয় তেওঁৰ সকলো বেয়া আঁতৰি যায়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? ছাৰ, এই দাসৰ চাকৰি পুলিচত, গতিকে মাজতে মই কামাণ্ডো ট্ৰেইনিঙত গৈছিলোঁ। তাতে কি হ'ল, কামাণ্ডো ট্ৰেইনিঙত কিবা কিবি অপটিকেলছ থাকে। গতিকে এজন বন্ধুৱে 20 ফুট দেৱাল পাৰ হৈছিলে ৰাইফলৰ সৈতে। সি তাৰ পৰা পৰি গ'ল। কঁকালৰ তলত যে হাড় আছে ৰাজহাড়ৰ, এডালৰ ওপৰত এডাল আহিল। গতিকে সি ট্ৰেইনিঙৰ বাবে অসমৰ্থ হৈ পৰিল। গতিকে এই দাসৰো 2-3 দিনৰ পিছত নম্বৰ আহিল 20 ফুট দেৱাল পাৰ হোৱাৰ। তেতিয়া ময়ো উঠিলোঁ। তাৰ পৰা ৰাইফলৰ সৈতে ময়ো পৰিছিলোঁ, কিন্তু মালিকৰ দয়াৰ বাবে কেৱল আঙুলিতে আঁচোৰ খালোঁ। তাৰপিছত একো নহয়, ক'তোৱে আঁচোৰ নাখালোঁ মালিকৰ দয়াত। যি মোৰ বন্ধু আছিলে, যাৰ হাড় ভাঙিছিলে, সি হস্পিটেলতে আছিলে আৰু ট্ৰেইনিঙৰ বাবে অসমৰ্থ আছিল। কিন্তু মোৰ দশা বহুত। মালিকৰ দয়াত মই বাচি গ'লোঁ। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ আৰু মোৰ পত্নী আৰু মোৰ মাজত বহুত বিবাদ হৈছিলে ছাৰ। ডিভ'ৰ্চ হ'ব লৈছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, তাই এবাৰতে আহিবলৈ মান্তি হ'ল। তাই 10 মাহ মোৰ পৰা আঁতৰি আছিলে। পুলিচ থানা, কোৰ্ট সকলোতে গৈছিলে তাই আৰু কৈছিলে কেতিয়াও নাহোঁ বুলি। কিন্তু মালিকৰ দয়া হ'ল, যেতিয়া শেষবাৰৰ বাবে বুজাব গ'লোঁ, তেতিয়া তাই আহিবলৈ মান্তি হ'ল। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, এনেকুৱা বহুতো মানুহ আছে যিয়ে নিচা কৰে কিন্তু নিচা এৰিব পৰা নাই। নিচা এটা বহুত গম্ভীৰ সমস্যা হৈ গৈ আছে। তেওঁলোকক কি ক'ব বিচাৰিব? তেওঁলোকক এই দাসে এইটোৱে ক'ব বিচাৰিব, এবাৰ আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, কিতাপ জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা পঢ়ক, তাৰপিছত নাম উপদেশ লওক। আপোনাৰ যিমান বেয়া অভ্যাস আছে, মাংস, বিড়ি, চিগাৰেট, ঘোষ যিয়ে আছে, সেয়া আঁতৰি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বহুতো চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী আহে, তাত নম্বৰ আহে। সেই নম্বৰত আপুনি যোগাযোগ কৰক আৰু ওচৰৰ নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ হৈ যাব ছাৰ। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহে। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সতলোকত সৃষ্টি আছে, এনেকুৱাই আছে, কিন্তু তাত হংসাত্মা আছে। তাত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, চিৰসেউজ বৃক্ষ আছিলে, কোনো খং ৰাগ নাই, কোনো ভাগ বতৰা নাছিলে। আৰু এই ৰাধা স্বামীসকল যিমানেই আছে, সকলো একো কয় যে এই সতলোকত প্ৰকাশ আছে। আৰু তাত আত্মা পৰমাত্মাৰ লগত এনেকৈ মিলি যায় যে এটা টোপাল সমুদ্ৰত কোনোবা তুমি মৰিব বিচাৰিছে, তাত বিচাৰি আছে ভগৱানক, পৰমাত্মাক বিচাৰি ফুৰিছে, তেওঁৰ দৰ্শন কৰিব, বহিব আৰু ক'ব নিজৰ দুখবোৰ, আৰু এয়া চাই আনন্দ হ'ব। ভগৱান নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ আছে, আৰু আত্মা ইয়াত এনেকৈ মিলি যায় যেনেকৈ টোপাল সমুদ্ৰত। ইয়াত তুমি মৰি যোৱাৰ দৰে কথা হৈ গ'ল। কাৰোবাৰ সাহস আছে নেকি যে ক'ব ব'লা সমুদ্ৰত ডুবি মৰিম, ভগৱানক পাবা, মাতিলেও নাযায়? ইয়াতো মূৰ্খ বনাই ৰাখিছে আমাক। তেওঁলোকে নাজানে সতলোকৰ বিষয়ে। এই অজ্ঞানীসকলে নাজানে যে এইবোৰ কথা শুনি একো লাভ নাই, আৰু তেওঁলোকে কথাৰ ওপৰত কথা কয় আৰু শ্ৰদ্ধালুসকলে শুনে।
তাত সৃষ্টি আছে, এজ ইট ইজ আছে, ভগৱান মনুষ্য সদৃশ হয়। তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া ইমান ৰশ্মি আছে সেই মালিকত। তাৰ পৰাতো সহজ তেজ পূজৰ ৰূপ বনাই সৰল কৰি ইয়ালৈ আহে, বেদেও তাকেই কৈ আছে। আৰু সেয়াই 600 বছৰ আগতে পৰমাত্মাই নিজৰ মহিমাৰে নিজেই কৈ ৰাখিছে কবিৰ বাণীত। গতিকে তাৰ পৰা সেই পৰমাত্মাই আহি নিজেই কৈছিলে। গতিকে আমি আমাৰ ভগৱানক এৰি, যিজনে আমাক সকলো সুখ দি ৰাখিছিলে, আমি এওঁৰ ওপৰত আসক্ত হৈ গলো, যি থিয় হৈ তপ কৰি আছিলে। আৰু এনেকৈ চাই আছিলো, চোৱা এয়া ইমান বছৰ থিয় হৈ আছে, কিমান ডাঙৰ কাম কৰি আছে। এতিয়া আমাৰ সেই সুখ তাৰ পৰা লাগিছিলে বেয়া কৰ্মৰ। যেনেকৈ এজন হিৰো অথবা হিৰোইনে, অভিনেতা অভিনেত্ৰী নিজৰ পেটৰ কাৰণে নাচা বাগা হাঁহি ধেমালি মেকআপ কৰে, আৰু আমি তেওঁলোকৰ ওপৰত আসক্ত হৈ যাওঁ। ইয়াত এই বৰৱালাত অথবা হিচাৰত কোনো এক্টৰ আহিলে, নেতা বা অভিনেতা আহিলে, তেতিয়া দেখিবা যে ডেকা ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা লাইন লাগি যাব, হাজাৰ হাজাৰৰ সংখ্যাত একগোট হৈ যাব। দূৰৰ পৰা চাব, সি থিয় হৈ আছে, তাই থিয় হৈ আছে, গোটেই দিনটো হেঁচা ঠেলা খাই এনেকৈয়ে থাকিব। এয়াই ক'বলৈ যে সি থিয় হৈ আছে, তাই থিয় হৈ আছে। সিহঁতে নিজৰ পেটৰ বাবে ঘূৰি ফুৰিছে, আৰু আমি তেওঁলোকক দেখি আসক্ত হৈ আছো। আৰু কয় যে এওঁ মোৰ ফেভৰেট হিৰো হয়। ফেভৰেট, এই ফেভৰেট সকলে মাৰি দিলে আমাক। এওঁ আমাৰ ফেভৰেট হিৰো হৈ গ'ল তাত সৎলোকত। আৰু পৰমাত্মাই আকাশবাণী কৰিলে যে বোপাইহঁত ইয়ালৈ নাচাবা, ভালে থাকা, ভক্তি কৰা, শান্তিৰে থাকা, ইয়াৰ কৰ্ম ঠিক নহয়। এয়া পৰমাত্মাই ইয়াকো মানা কৰিছিলে, কিন্তু ই নামানিলে। আৰু আমাকো মানা কৰিছিলে যে ইয়াৰ ফালে ধ্যান নিদিবা, ভালে থাকা। আমি ওপৰৰ পৰাতো সাৱধান হৈ গলো, কিন্তু ভিতৰৰ পৰা আমাৰ সেই আসক্তি নগ'ল, আকৰ্ষিত হৈ গলো, ভিতৰৰ পৰা আকৰ্ষণ জন্ম হ'ল। তেওঁতো অন্তৰ্যামী, সকলো জানে। যেতিয়া তেওঁ দ্বিতীয়বাৰ তপ কৰিলে, তেতিয়া সুধিলে, কি বিচৰা তুমি? তুমি 70 যুগ তপ কৰিলা। তেতিয়া তেওঁ ক'লে, প্ৰভু মোক কিছুমান কনষ্ট্ৰাকশ্যন সামগ্ৰী দি দিয়া, যাতে মই কিবা ৰচনা কৰিব পাৰোঁ। পৰমাত্মাই 5টা তত্ত্ব আৰু 3টা গুণ দি দিলে, যে লোৱা বোপাই খেলা পুতলাৰে। তেওঁ ভাবিলে যে ইয়াতো বনাই ল'ম, কিন্তু জীৱ যদি নাই, মই কৰিমনো কি? মোক আত্মাও লাগে, নহ'লে মন নালাগিব। তেতিয়া তেওঁ 64 যুগ আকৌ তপ কৰিলে। তেতিয়া পৰমাত্মাই ক'লে, কি লাগে কোৱা? তুমি যি বিচাৰিছিলা মই সকলো দি দিলো। তেতিয়া তেওঁ ক'লে যে মোক কিছু জীৱ দি দিয়া, আত্মা দি দিয়া প্ৰভু। এতিয়া পৰমেশ্বৰে ক'লে যে এই আত্মা দিব নোৱাৰো কোনো কাৰণতেই, আৰু লাগে যদি কোৱা আৰু দি দিম ব্ৰহ্মাণ্ড 5, 7, 10খন যদি লাগে। এয়া দিব নোৱাৰো, কিয়নো এইবোৰ মোৰ আত্মা, মোৰ পচনেৰে উৎপন্ন হৈছে, মোৰ হৃদয় হয়, এইবোৰ মোৰ আত্মা হয়। এয়া দিব নোৱাৰো তোমাক। কিন্তু এটা চৰ্ত আছে, যদি কোনোবাই নিজৰ ইচ্ছাৰেই যাব খোজে, তেনেহ'লে যাব পাৰে। যোৱা, সুধি চোৱা। তেতিয়া তেওঁ আমাৰ ওচৰলৈ আহিল, যিমান আমি ইয়াত আবদ্ধ হৈ আছো। আমাক সুধিলে যে মোৰ লগত তোমালোক যাবানে? বেলেগকৈ মই তপ কৰি বেলেগকৈ ৰাজ্য প্ৰাপ্ত কৰিছো, তাত এনেকৈ থাকিম, দেৱ বনাম, মহাদেৱ বনাম, এনেকৈ গাখীৰৰ নদী বনাম। এতিয়া তাত আমাৰ কোনো অভাৱ নাছিলে, কিন্তু বুদ্ধিভ্ৰষ্ট হৈ গ'ল। আমি ক'লো ঠিকে আছে, পিতৃয়ে যদি আজ্ঞা দিয়ে আমি যাব পাৰিম। তেতিয়া তেওঁ পৰমেশ্বৰ কবিৰ দেৱক ক'লে যে দেউতা, কিছু আত্মা মোৰ লগত যাবলৈ এগ্ৰী আছে। পৰমেশ্বৰে ক'লে, মোৰ আগত স্বীকৃতি দিয়াই দিয়া। পৰমেশ্বৰ আহিলে তাৰ পৰা স্বয়ং, আৰু আমাৰ ওচৰত আহি থিয় হৈ গ'ল। পৰমেশ্বৰে ক'লে যে কোৱা ভাই, কোন যাব বিচাৰা ইয়াৰ লগত? হাত উঠোৱা। এতিয়া পৰমাত্মাই প্ৰথমেতো আমাক মানা কৰিছিল যে ইয়াৰ প্ৰতি আসক্ত নহবা। আমি লজ্জিত হৈ গলো, তলমূৰ কৰিলো, কোনোৱে নক'লে। চাৰিওফালে মৌনতা উপচি পৰিল। তেতিয়া পৰমেশ্বৰে ক'লে, কি হ'ল? আপুনিতো কৈছিলে, তুমিতো কৈছিলা কিছুমান মোৰ লগত যাব বিচাৰিছে, ইহঁতৰতো কোনেও একোৱেই নকয়। মিছা কৈছা তুমি। ইমানতেই এটা আত্মাই ভাবিলে যে কথা আকৌ যাতে বেলেগ হৈ নাযায়, সাহস কৰি থিয় হ'ল। থিয় হৈ ক'লে যে প্ৰভু, মই যাব বিচাৰো এওঁৰ লগত। আৰু পিছফালৰ পৰা আমি ভাবিলো যে আকৌ যদি ই সকলো মজা লয়, আমিতো চাই থাকিম। যেনেকৈ স্কুলত এজনে হাত থিয় কৰিলে আনবোৰেও পিছত হাত থিয় কৰে, তেনেকৈ সকলো থিয় হৈ গলো আৰু 2খন হাত দাঙিলো যে আমিও যাব বিচাৰো। পৰমেশ্বৰে ক'লে যে ভাই ঠিক আছে, মই এওঁলোকৰ নম্বৰ নোট কৰি লৈছো, এই আত্মাসকলৰ কোনে কোনে স্বীকৃতি দিছে। এতিয়া আপোনালোক নিজৰ লোকলৈ যাওক, এওঁলোকক মই বিধিৰে পঠাম, এজ ইট ইজ পঠাব নোৱাৰো।
তেতিয়া কি কৰিলে পৰমাত্মাই? আমাক বীজ ৰূপত বনালে সূক্ষ্ম, আৰু যিয়ে সকলোতকৈ আগতে কালৰ লগত যাবলৈ স্বীকৃতি দিছিলে তেওঁক এজনী ছোৱালীৰ ৰূপত বনাই দিলে, যুৱতী ছোৱালী, অতি ধুনীয়া ছোৱালী বনাই দিলে, যাক আগলৈ গৈ দুৰ্গা বুলি কোৱা হৈছে। আৰু তেওঁৰ ভিতৰত আমি সকলোবোৰ আত্মাক ফিড কৰি দি নিজৰ বচনেৰে, আৰু তেওঁক ক'লে যে পুত্ৰী মই তোমাক শব্দ শক্তি দি দিছোঁ, পৰমেশ্বৰ কবিৰ দেৱে ক'লে। আৰু যিমান জীৱ এই ব্ৰহ্মই কয়, ক্ষৰ পুৰুষে কয়, সিমান তুমি উৎপন্ন কৰি দিবা, তোমাৰ বচনত শক্তি দি দিলোঁ, তুমি বচনৰ পৰাই উৎপন্ন কৰিব পাৰিবা। নিজৰ পুত্ৰ সহজ দাসক ক'লে যে পুত্ৰ যোৱা নিজৰ ভনীক জ্যোতি নিৰঞ্জনৰ ওচৰত থৈ আহা, ক্ষৰ পুৰুষৰ ওচৰত। তেওঁ ব্ৰহ্মাণ্ড এয়াই, সকলো ব্ৰহ্মাণ্ড তাতেই আছিলে, সতলোকৰ ভিতৰত। তেওঁ তাতে থিয় হৈ আছিলে। সহজ দাসে সেই ছোৱালীক লৈ গ'ল, প্ৰকৃতিক, দুৰ্গাক, আৰু তাত গৈ ক'লে যে দেউতাৰ আদেশ আছে জ্যোতি নিৰঞ্জন, যিমানখিনি আত্মা তোমাৰ লগত অহাৰ স্বীকৃতি দিছিলে সেই সকলোকে এওঁৰ ভিতৰত ফিড কৰি দিছে ভগৱানে, আৰু এওঁক বচন শক্তি দি দিছে যে যিমান জীৱ তুমি কোৱা এওঁ বচনেৰে বনাই দিব। আৰু এনেকৈ কৈ সহজ দাস পুনৰ ঘূৰি আহিল। এতিয়া জ্যোতি নিৰঞ্জনে দেখিলে এই ব্ৰহ্মই, ক্ষৰ পুৰুষে, যুৱতী ছোৱালী। এতিয়া পুণ্যাত্মাসকল, ইয়াত যি ধৰ্ষণ আৰু বেয়া কথা আছে, এই আমাৰ ভিতৰত এই মন, তাৰ পৰাই ঘৰ বনাইছিল এই কালত, এই মন ৰূপত সকলোৰে ভিতৰত বিদ্যমান হৈ গ'ল, এনেকুৱা এলিমেণ্ট এৰি দিলে। এওঁৰ ভিতৰত এই দুখ আহি গ'ল। একান্তত অকল যুৱতীজনী দেখি এওঁ তাইৰ লগত অত্যাচাৰ কৰিব ধৰিলে। ছোৱালীজনীও বুজিব পাৰিলে তাৰ মনোভাৱক, আৰু ক'লে যে জ্যোতি নিৰঞ্জন, এইটো শুনা, তুমি মোৰ ডাঙৰ ককাই, তুমি মোতকৈ আগত উৎপন্ন হৈছা, কণীৰ পৰা পৰমাত্মাই তোমাক উৎপন্ন কৰিছে, আৰু তেওঁৰ দ্বাৰাই মোৰ উৎপন্ন হৈছে। তুমি মোৰ ডাঙৰ ককাই, মই তোমাৰ সৰু ভনী, ভাই ভনীৰ এনেকুৱা কৰ্ম ভাল নহয়, অত্যাচাৰ নকৰিবা। দেউতাই মোক শব্দ শক্তি দি থৈছে, বচন শক্তি, যে তুমি যিমান জীৱ কোৱা মই বনাই দিম। তেওঁ একোৱেই নুশুনিলে, সীমা পাৰ কৰি দিলে। ছোৱালীজনীয়ে নিজৰ সন্মান সুৰক্ষাৰ বাবে একো নাপায়, তাই সৰু ৰূপ বনাই ল'লে, আৰু হিন্দুস্কৰ্মৰ বাবে মুখ খুলি ৰাখিছিলে, আৰু সেই মুখেৰে পেটলৈ সোমাই গ'ল। তাৰ পৰা পৰমেশ্বৰ কবিৰ দেৱক নিজৰ পিতাক স্মৰণ কৰিলে, ভগৱান মোক ৰক্ষা কৰা। পৰমাত্মাই ক'লে জগজিৎ, সহজ দাস যোৱা তুমি তাইৰ ওচৰলৈ। আৰু পৰমেশ্বৰ স্বয়ঙে আহিল নিজৰ পুত্ৰৰ ৰূপ ধাৰণ কৰি, আৰু ক'লে জ্যোতি নিৰঞ্জন তুমি অপৰাধ কৰিলা। এনে পবিত্ৰ লোকত যিয়ে এনেকুৱা ভুল কৰে তাৰ এইটোৱেই শাস্তি যে তোমাক আজিৰ পৰা কাল বুলি কোৱা হ'ব। 1 লাখ মানৱধাৰী প্ৰাণীক নিত্যে আহাৰ কৰিবা, আৰু 1.5 লাখ উৎপন্ন কৰিবা। আজিৰ পৰা তোমাৰ নাম কাল হ'ব। ছোৱালীজনীক দুৰ্গাক পেটৰ পৰা উলিয়ালে, আৰু দুয়োকে 21 ব্ৰহ্মাণ্ডৰ সৈতে সতলোকৰ পৰা নিষ্কাশিত কৰি দিলে। 16 সংখ্যক কোষ দূৰত্বত 21 ব্ৰহ্মাণ্ড আহি ৰখি গ'ল, আৰু ইয়াতে নিজৰ মালিকৰ বিধি অনুসাৰে ঘূৰি থাকিব ধৰিলে। এতিয়া কালে আকৌ ভাবিলে, এতিয়া মোক কোনে কি কৰিব পাৰিব? যি শাস্তি দিব আছিলে মোক দি দিলে। দুৰ্গাৰ লগত আকৌ দুৰ্ব্যৱহাৰ আৰম্ভ কৰিলে। তেওঁক আকৌ প্ৰাৰ্থনা কৰিলে যে জ্যোতি নিৰঞ্জন, প্ৰথমতেতো তুমি মোৰ ডাঙৰ ভাই, মই তোমাৰ সৰু ভনী। দ্বিতীয়তে মই তোমাৰ পেটৰ পৰা ওলাইছো, তোমাৰ পুত্ৰী হলো। অৰ্থাৎ তাই নিজৰ সন্মানক বচাবলৈ সকলো ক'লে, কিন্তু ইয়াৰ ওপৰত কোনো প্ৰভাৱেই নপৰিলে। পৰমাত্মাই চাব বিচাৰিছিলে যে ই কিমান অসৎভালি কৰিব পাৰে, আৰু ছোৱালীজনীক প্ৰজনন ইন্দ্ৰিয়ও নিজৰ ফালৰ পৰা দিয়া নাছিলে। সি তাৰ শক্তিৰে নখেৰে প্ৰজনন ইন্দ্ৰিয় বনালে, আৰু দুৰ্গাৰ সৈতে বিলাস কৰিলে। 3 পুত্ৰৰ উৎপত্তি কৰিলে। প্ৰথমজনৰ নাম ব্ৰহ্মা, দ্বিতীয়জন বিষ্ণু, তৃতীয়জন শিৱ। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। माष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। पहले की निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। निरंजन की ने भोग विलासा, माया को रही तब आशा। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। 3 देव विस्तार चलावे, इनमें यो जग धोखा खावे।
तीन गुणों की भक्ति में ये भूल पड़ो संसार, कह कबीर निज नाम बिना कैसे उतरो पार। तीन देव की जो करते भक्ति, उनकी देना हो मुक्ति। बोलो सतगुरुदेव। परम पिता परमात्मा पूर्ण ब्रह्म সৰ্বসৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ কবিৰ চাহেব, এওঁ আমি সকলো আত্মাৰ পিতা হয়, আমাৰ জনক হয়। এওঁ আমাৰ হিতৈষী হয় যি দুখ বুজে। আৰু আমি যি লোকত আছো, এয়া আমাৰ মূল ঠিকনা নহয়। আমি ইয়াৰ বাসিন্দা নহয়। ইয়াত আমি সুখী হ'ব নোৱাৰো। আৰু যিসমূহ আধাৰক আমি সুখ মানি আছো, নিঃসন্তানে ভাবে মোৰ সন্তান হৈ যাওক, মই সুখী হৈ যাম। নিৰ্ধনে ভাবে মই ধনৱান হৈ যাওঁ, মই সুখী হৈ যাম। ধনৱানসকল সপোনতো সুখী নহয়। ধনৱানে ভাবে ৰজাসকল সুখী, ৰজাই ভাবে যে স্বৰ্গৰ দেৱতা সুখী। দেৱতাই ভাবে যে ইন্দ্ৰ স্বৰ্গৰ ৰজা তেওঁ সুখী। ইন্দ্ৰই ভাবে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোক সুখী। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ জীৱন চাই লওক, সুখৰ উশাহো নাই। শ্ৰীমদ দেৱী ভাগৱতৰ ভিতৰত স্বয়ং ভগৱান বিষ্ণুৱে ব্ৰহ্মাজীক কৈ আছে, ব্ৰহ্মাজীয়ে সুধি আছে যে আপুনিতো সৰ্বেশ্বৰ হয়, আপুনিও কিয় ধ্যান কৰি বহি আছে? কাৰ ধ্যান কৰি আছে? কোনজন দেৱতাক পূজা কৰি আছে? ভগৱান বিষ্ণুৱে কয়, মই দুৰ্গাৰ ধ্যান কৰোঁ, দেৱীৰ শক্তিৰ। আৰু মোৰ বিচাৰত, মোৰ জ্ঞানত ইয়াতকৈ কোনো ডাঙৰ শক্তি নাই, ইয়াতকৈ কোনো ডাঙৰ প্ৰভু নাই। আৰু মই বেছিভাগ তপ কৰি থাকোঁ। তপ কৰাৰ পৰা আহৰি পালে মই বেছিভাগ সময় অসুৰক মাৰিবলৈ যুদ্ধ কৰি থাকোঁ। কেতিয়াবা অলপ সৌভাগ্য হ'লে অলপ সময়, কিছু সময় মই লক্ষ্মীৰ সৈতে কটাওঁ। ইয়াৰ পৰা প্ৰমাণিত হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সুখী নহয়। তেন্তে পুণ্যাত্মাসকল, আপুনি ইয়াত সুখ বিচাৰে, সেয়া ভুল ধাৰণা আপোনাৰ। পৰমাত্মাই কয়, तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। तन दर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। सुख देव ने दुख के डर से, गर्भ में माया त्यागी हो, गर्भ में माया त्यागी हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो। भाई जंगम दुखिया योगी दुखिया, तपस्वी को दुख दूना हो। जंगम दुखिया जोगी दुखिया, तपस्वी को दुख दूना हो। आशा तृष्णा सब में व्यापे, कोई मैल ना सुना हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो, सबका किया विवेका हो।
भाई साच कहूं तो जग ना माने, पर झूठ कही ना जाई हो। साच कहूं तो जग ना माने, पर झूठ कही ना जाई हो। ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो, जिन ये राह चलाई हो। तन धर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। सूरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। एक संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। सूरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। सूरपति दुखिया भूपति दुखिया, रंक दुखी बपरीती हो। कहे कबीर और सब दुखिया, एक संत सुखी मन जीती हो। संत सुखी मन जीती हो। तंदर सुखिया कोई न देखा, जो देखा सो दुखिया हो। उदय अस्त की बात करते हैं, मन सबका किया विवेका हो। सबका किया विवेका हो। পৰমাত্মাই আমাক মনত পেলাই যে পুণ্যাত্মাসকল তোমালোক কালৰ জালত আবদ্ধ হৈ আছা, আৰু যি সুখক তোমালোকে এৰি আহিছা সৎ লোকত, সেয়া তোমালোকে ইয়াত বিচাৰি আছা। যি সুখ আপোনালোকৰ ঘৰত প্ৰাপ্ত হয়, সেই ফেচিলিটিক আপোনালোকে জেলত বিচাৰি আছে। সেয়া কেতিয়াও হ'ব নোৱাৰে। গতিকে এই 21 ব্ৰহ্মাণ্ড জেল হয় কালৰ। 21 ব্ৰহ্মাণ্ড কালৰ জেল হয়। ইয়াত আমি আবদ্ধ হৈ আছো, কৰ্মৰ দণ্ড ভুগি আছো, আৰু সংস্কাৰৰ বান্ধোনেৰে ৰছীৰে শিকলিৰে আমাক বান্ধি ৰাখিছে। আৰু এই জেলত আমি সুখ বিচাৰি আছো। এয়া আমাৰ অজ্ঞানতা আৰু আমাৰ সৰলতাহে। ইয়াৰ বিষয়ে ভগৱানে কৈ আছে যে তন্থৰ সুখিয়া কৈ নেদেখা। আমি পৰমাত্মাই কয় যে এই 21 ব্ৰহ্মাণ্ডত ফুৰিলো, কোনো জীৱকে ইয়াত সুখী দেখা নাপালো। পৰমাত্মাই কয় যে ব্ৰহ্মাৰ ওচৰলৈ গলো তেওঁ মহা দুখী, বিষ্ণুৰ ওচৰলৈ গলো তেওঁ শতাধিক চিন্তা নিজৰ কলে, শংকৰজীৰ ওচৰলৈ গলো তেওঁ দুখী, আৰু কয় যে কোনোবা গোটেই পৃথিৱীৰ শাসক যদি হয়, ভূপতি মানে গোটেই পৃথিৱীৰ শাসক, উদয় অস্তৰ ৰাজত্ব যাৰ লগত আছে, উদয় মানে য'ৰ পৰা সূৰ্য ওলাই, অস্ত মানে য'ত লুকায়, অৰ্থাৎ সম্পূৰ্ণ পৃথিৱীত যিয়ে শাসন কৰে, সেই ৰজাকো সুখী নেদেখিলো মই। আকৌ কয় এটা পৰিয়ালৰ মুখিয়া, তেওঁ প্ৰবন্ধক হয় নিজৰ পৰিয়ালৰ, আৰু 4-5জন সদস্যৰ এৰেঞ্জমেণ্টত তেওঁ মহা দুখী হৈ যায়, টেনচন হৈ যায়, ৰাতি টোপনিও নাহে তেওঁৰ। আৰু ৰজা হৈছে এখন ক্ষেত্ৰৰ प्रबंधक होता है, मुखिया होता है,
तो वो कैसे सुखी हो सकता है? ये तो हमारी एक अज्ञान, हमने सुख के नापण का आधार गलत ले रखा है। যিটো কাৰণত আমি মহা দুখী মানুহ ব্যক্তিক সুখী যেন দেখো, ইয়াৰ বাবে পৰমাত্মাই আমাক ক'ব বিচাৰিছে যে ভাই, ঘাটে বাঁধে সব যা দুখীয়া। ঘাটা মানে হানি হোৱা কোনো ব্যৱসায়ত, তেওঁতো নেচাৰেল দুখী। আৰু যাৰ খুব টকা আছে তেওঁ মহা দুখী। 100টা কথা ভাবিব। 20 লাখৰ কোনো বেনিফিট হৈ গ'লে 50 লাখৰ কোনো ফেক্টৰী লগাব। পিছদিনা কৰ্মচাৰীসকলে হৰতাল কৰিলে তেওঁ মূৰত ধৰি বহি থাকে, কি হ'ব মোৰ 1 কোটি ডুবি গ'ল, ইমান ডুবি গ'ল, ৰাতি দিন টোপনি নাহে তেওঁৰ। কোৱাৰ ভাৱ এইটোৱেই যে ইয়াত কোনো প্ৰাণীয়েই সুখী নহয়। घाटे बाधे सब जग दुखिया, के गृहस्थी बैरागी हो। যেনেকৈ কোনোবাই ঘৰ ত্যাগ কৰিলে, বৈৰাগী হৈ গ'লে জংঘলত গৈ বহিল, বনত। এতিয়া বনত আকৌ তাতকৈ বেছি সমস্যা ঘৰতকৈও। মহে কামুৰিব, মাখিয়ে অশান্তি কৰিব, দাহে কৰিব, ঠাণ্ডা গৰম লাগিব, আৰু পিছত ভোকো লাগিব। পিছত গাঁৱলৈ যাব, দে মাই বুলি চিঞৰি থাকিব। পিছত পজা সাজিব, আকৌ 100টা ব্যৱস্থা কৰি ল'ব লাগিব। পৰমাত্মাই কয়, যি বাস্তৱিক বিধি হয় পৰমাত্মাৰ ভক্তি কৰাৰ, ইয়াৰে লগত তোমালোক অপৰিচিত। আৰু এই কালৰ প্ৰেৰণাৰে প্ৰেৰিত হৈ সাধকসকলে নিজৰ মনৰ মতে আচৰণ আৰম্ভ কৰিলে। কোনোবাই ব্ৰত ৰাখে, কোনোবাই নিজৰাত বহি জলধাৰা লয়, কোনোবাই 5 ধূনা লগাই অগ্নি জ্বলাই মাজত বহি অভিনয় কৰে, কোনোবা ওপৰত বহি ওখ স্থানত য'ৰ পৰা সকলো দেখা যায় তেনে স্থানত লাখুটি পুতি বহি পৰে আসনত, পদুম লগাই। যে বহুত ডাঙৰ সাধক হয়, জনতাই দূৰৰ পৰা দেখিব যে মহাত্মাই তপ কৰি আছে। পাছত তাতেই জনতাৰ লাইন লাগি যাব, দৰ্শনাৰ্থীয়ে দান দিবলৈ আৰম্ভ কৰিব, বৰঙণি দিব ধৰিব। তেন্তে এই যি সাধনা আছে, এয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণহে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23-24 নিৰ্ণয় দিয়া আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, তেওঁলোকৰ না কোনো গতি হয়, গতি মানে মুক্তি, আৰু না তেওঁলোকৰ কোনো সুখ হয়, আৰু না কোনো সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। फिर গীতাজীৰ অধ্যায় নম্বৰ 16 শ্লোক 24 কোৱা হৈছে যে ইয়াৰে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত কোনটো কৰ্ম কৰণযোগ্য হয়, কোনটো ক্ৰিয়া কৰিব নালাগে, ইয়াৰ নিৰ্ণয় সদগ্ৰন্থই প্ৰমাণ হয়, নাথিং এলছ। সদগ্ৰন্থ কি হয় পুণ্যাত্মাসকল? পবিত্ৰ 5খন বেদ। আপোনালোকে কেৱল 4খন বেদৰ কথা শুনিছে, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এখন পঞ্চম বেদ আছে যি এই 4খন বেদৰ মা হয়। এইখনক সূক্ষ্ম বেদ বুলি কোৱা হয় सूक्ष्म वेद সন্তৰ ভাষাত, আৰু এইখনক তত্ত্ব বেদ বুলিও কোৱা হয়, তত্ত্ব জ্ঞান বুলিও কোৱা হয়। এইখনক সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলিও কোৱা হয়। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে অৰ্জুন, যিবোৰ যজ্ঞ মানে যজ্ঞৰ অৰ্থ হৈছে ধাৰ্মিক অনুষ্ঠান, সাধনা, যিবোৰ যজ্ঞৰ ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিৱৰণ 4ৰ্থ অধ্যায়ৰ 25 পৰা 30লৈকে দিয়া আছে। ইয়াৰ ভিতৰত কোনোৱে দেৱতাৰ পূজা কৰে, আৰু কোনোৱে কেৱল যোগ অভ্যাস কৰে, আসন কৰে, আৰু কোনোবাই প্ৰাণায়াম, শ্বাস ভিতৰলৈ যায় তাৰ ওপৰত ধ্যান ৰাখে, শ্বাস বাহিৰলৈ যায় তাৰ ওপৰত ধ্যান ৰাখে, কোনো জপ নাই কৰা। ইয়াক পান অপানৰ ক্ৰিয়া বুলি কোৱা হয়। আৰু কিছুৱে প্ৰাণায়াম কৰি নিজৰ শ্বাস সূক্ষ্ম কৰি
ধ্যান লগোৱাৰ চেষ্টা কৰে, কিছুৱে স্বাধ্যায় কৰে, কিছুৱে তীক্ষ্ণ অহিংসাবাদী ব্ৰত ৰাখে, যেনেকৈ মুখত কাপোৰ বান্ধি ল'লে খালী ভৰিৰে ঘূৰি ফুৰা ঝাৰু এডাল লৈ। কিছুৱে এনেকুৱা সাধনা কৰে, কিছুৱে স্বাধ্যায় কৰে, নিত্য কোনো পাঠ কৰি ল'লে যিকোনো ধৰ্ম গ্ৰন্থৰ। তেন্তে পৰমাত্মাই কয় যে এই যি সাধনা আছে সকলো সাধকে নিজৰ সাধনাক পাপ নাশক বুলি মানে। তেওঁলোকে ভাবে যে আমি যি সাধনা কৰি আছো ইয়াৰে আমাৰ পাপ না হ'ব, পাপ না হ'লেই পৰমাত্মাক পাম। আকৌ কৈছে ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত গীতাজীত যে এই প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠানৰ জ্ঞান বিস্তাৰ সহকাৰে ব্ৰহ্মানুমুখে অৰ্থাৎ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ইয়াত ৪ৰ্থ অধ্যায়ৰ ৩২ নম্বৰ শ্লোকত অনুবাদ কৰ্তাসকলে অনৰ্থ কৰিছে। শব্দৰ অৰ্থ ঠিক কৰা নাই। ব্ৰহ্মণে মুখেৰ অৰ্থ ইয়াত এওঁলোকে কৰিছে বেদৰ বাণী। ব্ৰহ্মৰ অৰ্থ বেদ নহয়, ব্ৰহ্মৰ অৰ্থ প্ৰভু হয়, পৰমাত্মা হয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰাজাৰাম বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ জিলা ঢেকীয়াজুলি অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2020 জানুৱাৰী 12 তাৰিখে নাম লৈছিলোঁ হেলেমত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে সৰুৰ পৰাই মই ভক্তি লাইনত বহুত মই পূজা ভক্তি কৰা আছিলোঁ। সৰু কমচে কম 11 বছৰ বয়সৰ পৰাই মই বিষ্ণু ভগৱানক পূজা কৰা আছিলোঁ দেখা দেখি কৰি। তাৰপিছত আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো লগাই পেলাই মই পূজা কৰোঁ। তাৰপিছত মই চাকৰি আৰ্মিত জইন কৰিলোঁ। 95ত জইন কৰিছিলোঁ আৰ্মিত। আৰু আৰ্মিত থাকোঁতেও মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যেনেকৈ কিবা ভগৱানৰ ভক্তি কৰে তেনেকৈ মই চাকি এটা জ্বলাই পেলাই সদায় নিজৰ বিষ্ণুৰ আগফালে মই চাকি জ্বলাই পেলাই ভক্তি কৰা আছিলোঁ। 1 ঘণ্টাকৈ মই ভক্তি কৰা আছিলোঁ। হনুমান চলিচা, লক্ষী চলিচা, বিষ্ণু চলিচা তেনেকৈ ভক্তি কৰা আছিলে। মই চাকি জ্বলাই আছিলোঁ মিঠাতেলত দি পেলাই। বহুতে চাকৰি আমাৰ ছাৰ্ভিচৰ ল'ৰাবিলাকে কৈছে যে তই ইয়াত চাকি জ্বলাব নোৱাৰে, তই যদি চাকি জ্বলাব ইমান ভক্তি যদি পূজা কৰে তেতিয়াহ'লে তই মন্দিৰত গৈ পেলাই কৰিবি, তই ইয়াত জ্বলাব নোৱাৰে। তথাপিও মই মানা নাছিলোঁ। মই ভক্তিভাৱত এনেকৈ শ্ৰদ্ধা আছিলোঁ, মই ভগৱানক লাগে তাৰ কাৰণে মই ভক্তি কৰা আছিলোঁ। তাৰপিছত মই ব্ৰতো মানিছিলোঁ, যেনেকৈ মঙ্গলবাৰ ব্ৰত কৰা, বৃহস্পতি ব্ৰত কৰা, সেইবিলাক গোটেই মই ভক্তি কৰা। আৰু তাৰপিছত মই শ্ৰদ্ধা আছিলোঁ। য'ত ভগৱানৰ কথা কয় তাত মই মানে বহুত কান্দিব ওলাইছিলোঁ। তেনেকৈ মানে ভগৱান লাগেই তেনেকৈ ভক্তি কৰি কৰি তাৰপিছত মই চাকৰিটো কৰিলোঁ। তাৰপিছত মই ইমান বৰফত থাকোঁ, ইমান পাহাৰত চাইনা বৰ্ডাৰ আৰু কাশ্মীৰী বৰ্ডাৰতো থাকিলোঁ। তথাপিও ইমান বৰফ পৰি থকা সময়তো মই গা ধুই পেলাই ঠাণ্ডা পানী বৰফ পানীৰে গা ধুই পেলাই গামোচা এখন লৈ পেলাই মই ৰামায়ণ আৰু গীতা এনেকৈ খুলি পেলাই পঢ়ি থকা আছিলোঁ। মোৰ ইমান ভাল লাগিছিলে যে মানে 2 পাঠ 3 পাঠ যদি এদিনত পঢ়িব পাৰোঁ মোৰ সন্তুষ্ট হোৱা আছিলে এনেকৈ ভগৱানৰ। কিন্তু মোৰ একো লাভ হোৱা নাছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি আটাইবিলাকে কৰি আছিলে, আৰু লগতে আপুনি এজন ভাৰতীয় সেনা আছিলে, আৰু তাত থকা পিছতো আপুনি ভগৱানৰ ভক্তি কৰিছিলে, বিভিন্ন ধৰণে আপুনি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তাৰমানে এনেকৈ এটা আমাৰ ঘৰত গাঁৱত মানে ভক্তি কৰা এনেকৈ শ্ৰীমদ ভাগৱত গীতা পাঠ কৰা গাঁৱতে আছে। আৰু আমাৰ মাও মানে এইটো ভক্তি লাইনত আছিলে। তাৰপিছত মই বছৰে গুৰু ধাৰণ কৰা নাই, গুৰু ধাৰণ কৰাই নাই, কিন্তু তথাপিও মই ভগৱানক বিচাৰি থাকোঁ আৰু ভগৱানৰ বিষয় লৈ মই চব কুছ কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়া এদিন মোৰ ঘৰতে ভাগৱত
কৰিবলগীয়া আছিলে সেই ভাগৱতত মই আহিব নোৱাৰিলোঁ ছুটি তাৰপিছত মই বছৰে পাতে এবাৰ দুবাৰ এনেকৈ পাতি থাকে তেতিয়া ভাগৱত পাতোঁতে তাৰপিছত প্ৰসাদ খাবলৈ কাৰণে মই ঘৰৰ ওচৰৰ এজন মানে আমাৰ বাইদেউৰ ল'ৰাজনক মাতিছিলোঁ সিহঁতৰ ঘৰৰ পৰা কোনো নাহিলে মই বোলে কিয় নাহিলে আমাৰ এতিয়া ভাগৱত পঢ়িছে প্ৰসাদ খাবৰ কাৰণে গাঁৱৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া ঘৰৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া কিয় প্ৰসাদ নাখায় তেতিয়া মই প্ৰশ্ন কৰোঁতে তেতিয়া ফোনত মই কথা পাতিলোঁ আমাৰ ভগতমতীৰ লগত তেতিয়া ভগতমতীয়ে ক'লে নাহে বোলে কিয় নাহে তেওঁ বোলে নাই আমাৰকৈ বোলে বিষ্ণু ভগৱানকৈ বোলে ডাঙৰ ভগৱানক পূজা কৰে তাৰ কাৰণে ইহঁতে আমাৰ প্ৰসাদ নাখায় মই বোলে বৈষ্ণৱ ভগৱানতকৈ কোন ডাঙৰ ভগৱান আছে এইটো এনেকৈ আছে নেকি কোনে কৈছে এইটো কিয় প্ৰসাদ নাখায় তাৰমানে সিহঁতৰ মনত কিবা এটা বেয়া ভাবি আছে তাৰ কাৰণে ইহঁতে প্ৰসাদ নাখায় তেওঁ মোক ভগতমতীয়ে ক'লে যে নহয় এনেকৈ তই এনেকৈ চাবিচোন ইউটিউবত দিয়ে বোলে সত ৰামপালজী মহাৰাজ বুলি সৎসং বুলি ক'লে আহি যায় তাৰপিছত বোলে ঠিক আছে বাৰু মই চাওঁচোন কোন ভগৱান আছে কোন ডাঙৰ ভগৱান আছে মই চাই লওঁ তেতিয়া মই ইউটিউবটো খুলি পেলাই ভাত খাই পেলাই 8:30 বজাৰ সন্ধিয়া চবেই শুই যায় আমাৰ আৰ্মিবিলাকে কেম্পৰ লাইনত তেতিয়া মই কি কৰিলোঁ সত ৰামপালজী মহাৰাজ সৎসং বুলি মই যেতিয়া ইউটিউবত চাৰ্চ কৰিলোঁ তেতিয়া ইউটিউবত আহিলে সত ৰামপালজী মহাৰাজৰ সৃষ্টি ৰচনাৰ পৰা ষ্টাৰ্ট কৰি পেলাই মই কমচে কম 2টা ৰাতিলৈকে মই চালোঁ আৰু কান্দি চাইছোঁ মই এনেকৈ কান্দি চাইছোঁ পৰমাত্মাৰ জ্ঞান মইতো ভগৱানক বিচাৰি আছিলোঁ এই ভগৱানক বিচাৰি মই কিমান পূজা কৰিলোঁ ভক্তি কৰিলোঁ মই বোলে এদিন মই যদি বিষ্ণু হৈ যায় তেতিয়াহ'লে ইমান লৰাই ঝগড়া কৰি আছে গোটেই এক চক্ৰৰ পৰা কাটি পেলাম তে এইবিলাক কথা ভাবা আছিলোঁ মই বোলে সব ডাঙৰ বুলি কয় বিষ্ণুৱে ডাঙৰ বুলি কয় কেতিয়াবা ব্ৰহ্মাই ডাঙৰ কৰে কেতিয়াবা শংকৰে ডাঙৰ কৰে চবেই বেলেগ পূজা কৰে তিনিজনক কিয় পূজা নকৰে আৰু দুৰ্গাক পূজা কৰে তেতিয়াহ'লে এইটো ভগৱান এতিয়া এনেকৈ কথা কৈ আছে সত ৰামপালজী মহাৰাজে এইটোহে সত্য কথা ভগৱানে এটা বুলি কোৱাটো আজিহে গম পাইছে এনেকৈ আৰু এটা ভগৱান বুলি আজি কিয় এইবিলাক তেতিয়াহ'লে কিয় ভক্তি কৰা নাই তেতিয়া লগে মই কি কৰিলোঁ দুসৰা দিন গৈ পেলাই বেলেগ দিনাখন মই মাৰ্কেটত গৈ পেলাই কম্পিউটাৰত কবিৰ চাহেবৰ ফটো আছে নেকি ৰামপালজী মহাৰাজৰ ফটো আছে নেকি ক'তো নাপালোঁ মই তাৰপিছত মই কম্পিউটাৰত ক'লোঁ যে আপোনালোকে কম্পিউটাৰ ওলাই দিয়কচোন ৰামপালজী মহাৰাজ বুলি আপুনি ফটোটো চাৰ্চ কৰক আৰু কবিৰ চাহেবৰ চাৰ্চ কৰক তাৰপিছত কবিৰ চাহেবৰ ফটোটো তাত চাৰ্চ কৰোঁতে গুগলত আহিলে তাৰপিছত মই 2টা কপি কৰি পেলাই তাৰপিছত পিছদিনাখন আনি পেলাই মই এনেকৈ হনুমানৰ ফটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো তাৰপিছত লক্ষীৰ ফটো এনেকৈ লগাই পেলাই মই সদায় চাকি দি আছিলোঁ তাতে আমি কবিৰ চাহেব আৰু সত ৰামপালজী মহাৰাজৰ ফটোটো ৰাখি পেলাই তাত মই ভক্তি কৰিব ষ্টাৰ্ট কৰিলোঁ ঘিউৰ চাকি দিব লাগিব কোৱাৰ কাৰণে মই ঘিউ আনিলোঁ বাতি তাতে তেনেকৈ পৰি থকা বাতিতে মই জ্বলাই থাকোঁ তাৰপিছত ভক্তি কৰি মই 12 তাৰিখে ডিচেম্বৰৰ 12 তাৰিখে 12টা বজাত মই লৈছোঁ আৰু তাৰপিছত মই এমাহৰ পাছতে ছুটি আহি পেলাই যেতিয়া নাম হেলেমত জানুৱাৰী 12 তাৰিখ 2020 হেলেমত গৈ পেলাই মই নাম দীক্ষা লৈছোঁ 12 তাৰিখে নাম লোৱাৰ লগে মই এনেকৈ শান্তি পালোঁ এনেকৈ ভাল লাগিলে মোৰ তাৰপিছত আহি পেলাই ঘৰত বেলেগ ধৰণৰ এটা অনুভৱ হৈছে সত ৰামপালজী মহাৰাজৰ তাৰ আসন বনাই পেলাই তাত দীপক জ্বলাই পেলাই আমাৰ সত ৰামপালজী মহাৰাজৰ ভক্তি কৰি থাকিলোঁ ছাৰ আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায় বুলি আপুনি যিহেতু এজন ভাৰতীয় সেনা হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি তেখেতৰ মংগল প্ৰবচন শুনি এতিয়া বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে বহুত লাভ পাইছে মই এনেকৈ লাভ মই প্ৰথমবাৰ জীৱনত এতিয়া মই মানুহৰ জীৱনত সবৰকৈ ডাঙৰ লাভটো হ'ল মোৰ তত্ত্বজ্ঞান যিটো পৰমাত্মাৰ পৰা মই পাইছোঁ আৰু এইটো মুক্তিদাতা মুক্ত হোৱাৰ যিটো মই ৰাস্তাটো পালোঁ আধ্যাত্মিক জ্ঞানৰে সেই বস্তুটো সবৰকৈ মোৰ ডাঙৰ বস্তু মানুহৰ জীৱন বাৰে নাপায় মানুহৰ জীৱন এবাৰে পায় আৰু সেইটো গোটেই পুণ্য পিছৰ কৰ্মৰ ভক্তি লৈ কৰ্ম দি তাৰ পুণ্য দিহে ইয়াৰ মানুহৰ জন্মটো ধনী আৰু গৰীবৰ সময়টো বিতনি কৰে তেতিয়াহ'লে আমাৰ এইটো সময়ত এতিয়া আমাৰ সত ৰামপালজী মহাৰাজে এনেকৈ জ্ঞান দিছে আজিলৈকে কোনো গুৰুৱে কোনো মানুহজন কোনো পণ্ডিত সাধুৱে এই জ্ঞানবোৰক দিব পৰা নাই আধ্যাত্মিক জ্ঞান শাস্ত্ৰক আজি মুছলমানে বেলেগকৈ কৰে হিন্দুৱে বেলেগকৈ কৰে শিখে বেলেগকৈ কৰে চবেই নিজৰ খ্ৰীষ্টানে বেলেগকৈ কৰে নিজৰ জ্ঞানটো লৈ পেলাই আধাৰ বনাই পেলাই ভক্তি কৰি আছে জাতি সমাজ বনাই আছে কিন্তু সত ৰামপালজী মহাৰাজে আজি গোটেইখিনি খুলি পেলাই আজি পৰমাত্মাৰ বিষয়ে কৈছে যে এই পৰমাত্মাক যদি ভক্তি কৰে তেতিয়াহে মুক্তি প্ৰাপ্ত কৰিব মুক্তি প্ৰাপ্ত কৰা মানে যেনেকৈ ইয়াৰ পৰা কাল ভগৱানৰ পৰা এই 21 ব্ৰহ্মণৰ পৰা যেতিয়া মুক্তি দিব ইয়াৰ পৰা ওলাই যাব এৰা দিব তেতিয়া তাৰ গৈ পেলাই আৰু জীৱন মৰণ কেতিয়াও নহয়
সদায় তাৰ অবিশ্বাসী হৈ থাকিব, সেইটো মুক্তি বুলি কয়। তাৰ কাৰণে এইটো গীতা আৰু বেদ শাস্ত্ৰটো গোটেই প্ৰমাণ আছে। এতিয়া বেদৰ জ্ঞান, গীতা জ্ঞান এতিয়া 5500-600 বছৰ আগতেই মহাভাৰতৰ জ্ঞান, যেনেকৈ দ্বাপৰ যুগত মহাভাৰতৰ সময়ত কৃষ্ণৰ দেহাত কাল ভগৱান কাল নিৰঞ্জন ভগৱানে প্ৰৱেশ কৰি পেলাই অৰ্জুনক জ্ঞান দিছিলে। সেই জ্ঞানটো আজি সতৰামপালজী মহাৰাজে কৈছে যে ওম তৎসৎ মন্ত্ৰ কৰি পেলাই পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰে, আৰু সচিদানন্দ ঘন ব্ৰহ্মক পৰমাত্মাক প্ৰাপ্ত কৰাৰ পাছত মুক্তি প্ৰাপ্ত হৈ যায়। আৰু এইটো লোকত যোৱাৰ পাছত আৰু এই সংসাৰত কেতিয়াও ঘূৰি আহিব নালাগে, আৰু জন্ম মৃত্যুৰ চক্ৰ থাকিব নালাগে। তাৰ কাৰণে সতৰামপালজী মহাৰাজে আজি যিটো জ্ঞান দিছে, সেই জ্ঞানটো আজি কোনো গুৰুৱে দিব পৰা নাই। তাৰ কাৰণে কৈছে উল্টা লটকা পিপলকে ব্ৰিজ, মানে যেনেকৈ ওপৰ ফালে জ্বৰ আৰু তলফালে গোটেই গছ আৰু তাৰ ডালি পাত, এই পাতকেইটা গোটেই জ্বৰৰ পৰা শিপাৰ পৰা যদি পাতৰ গোটেইখিনি ক'বলৈ পাৰে, এই জ্ঞানটো যদি যোনে ক'ব পাৰে, সেইটো হ'ল তত্ত্বদৰ্শী খণ্ড। সেই তত্ত্বদৰ্শী খণ্ডে আজি গোটেইখিনি কথা, কোনে শিপা কোন হয়, গছ কোন হয়, ডালি কোন হয় আৰু পাত কোন হয়, আজি সতৰামপালজী মহাৰাজে সম্পূৰ্ণ ভাঙি পেলাই কৈছে। আৰু পূৰ্ণম ব্ৰহ্ম কবিৰ চাহেবৰ ভগৱান বুলি আমাক শুনাইছে, দেখাইছে। কিন্তু আজি আমি শাস্ত্ৰ বেদ পঢ়ি পেলাই গম পালোঁ সতৰামপালজী মহাৰাজে যিটো দিছিলে সেইটো বুজি আমি প্ৰমাণ চাইছোঁ। শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গৰখপুৰৰ পৰা মই অৰ্ডাৰ কৰি সতৰামপালজী মহাৰাজৰ যিটো জ্ঞান দিছিলে সেইটো মিলাই চালোঁ। তাৰপিছত শ্ৰীমদ ভাগৱত গীতা আনিলোঁ, শ্ৰীমদ দেৱী পুৰাণ আনিলোঁ, মাৰ্কেন্দ্ৰীয় পুৰাণ আনিছোঁ, তাৰপিছত শিৱ পুৰাণ আনিছোঁ। গোটেইকেইটা আনি পেলাই মই মিলাই চাইছোঁ। সম্পূৰ্ণ কথা সতৰামপালজী মহাৰাজে আজি শাস্ত্ৰমতে ভক্তি দি আছে। সেই ভক্তিটো আজি কোনো গুৰুৱে দিব পৰা নাই, সেই বস্তুৰ জ্ঞানেই নাই। আজি সতৰামপালজী মহাৰাজে গোটেই খুলি পেলাই শাস্ত্ৰমতে ভক্তি দি পেলাই আমাক ভক্তি দিছে। আজি এই ভক্তি আমি কৰি আছোঁ। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এই কৰ্মকাণ্ডবোৰ কিয় কৰিবলৈ মানা কৰে? গীতা অধ্যায় 9 শ্লোক 25 কৈছে, ভূতক যদি দেৱতাক পূজে দেৱতাক প্ৰাপ্ত কৰিব, ভূতক পুজিলে ভূতক প্ৰাপ্ত কৰিব, আৰু পিতৰক পুজিলে পিতৰক প্ৰাপ্ত হ'ব। তাৰ কাৰণে আমি মন মানা আচৰণ কৰিব নালাগে। যদি এইটোক পূজা কৰোঁ তেতিয়াহ'লে আমি ভূত হ'ম, ভূত প্ৰেত আৰু পিতৰ আৰু দেৱতা লোকৰ যাব। দেৱতা লোক পোৱাৰ পাছতো, স্বৰ্গ পোৱাৰ পাছতো আৰু এই পৃথিৱীলৈ ঘূৰি আহি পেলাই আৰু ভক্তি সাধনা কৰি পেলাই তেনেকৈ 84 লাখ ভুগি থাকিবলগীয়া হয়, মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। তাৰ কাৰণে এই মানা কৰা আছে। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী ভাৰতীয় সেনা আছিলে, বৰ্তমান আপুনি অৱসৰপ্ৰাপ্ত, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষালৈ বহুতে নিচাও ত্যাগ কৰিব পাৰিছে। যিসকল শ্ৰদ্ধালুৱে তেখেতৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কেনেকৈ নিচা ত্যাগ কৰিবলৈ সক্ষম হয়? হয় ছাৰ, মই আগতে নাম লোৱাৰ সতৰামপালজী মহাৰাজৰ নাম দীক্ষা লোৱাৰ আগতেই মই চাকৰি যেতিয়া আছিলোঁ, মই এনেকৈ মাংস কাটা আছিলোঁ, এনেকৈ ৰম চিগাৰেট এইবিলাক খোৱা আছিলোঁ। মাংস মানে 200-250 এনেকৈ মুৰ্গী কাটি পেলাই মই কিবা কৰা আছিলে, মোক জাৰাত বুলি কৈছিলে। কিন্তু মাছ মাংস খোৱাত মই বহুত উস্তাদ আছিলোঁ, আৰু তেনেকৈ মদ পানী খোৱাটো মই উস্তাদ আছিলোঁ। ঘৰত আহিলে গুটকা কমচে কম 40-50 টকাৰ মই গুটকা খোৱা আছিলোঁ। 4টা পকেট থাকে আৰ্মিৰ পকেটত, গোটেই পকেটৰ মোৰ ভৰ্তি গুটকা কিনি লৈ যোৱা আছিলোঁ। 1 মিনিট 2 মিনিট গেপ থাকে, তাৰপিছত মই এনেকৈ খোৱা আছিলোঁ। তাৰপিছত এইবিলাক বস্তু সতৰামপালজী মহাৰাজৰ চৰণৰ অহাৰ পাছত সেই বস্তুবিলাক মই এনেকৈ পাহৰি গ'লোঁ, এনেকৈ ইচ্ছা মোৰ ভিতৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মনত নপৰে। সতৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত মন্ত্ৰ এনেকৈ শক্তি আছে, সতৰামপালজী মহাৰাজৰ জ্ঞানৰ এনেকৈ শক্তি আছে। সেই জ্ঞানটো পাই পেলাই আৰু সেই মন্ত্ৰটো পাই পেলাই আপোনাৰ এই ইচ্ছাবিলাক পাহৰি যায়, ইচ্ছাবিলাক গুচি যায়। আৰু সতৰামপালজী মহাৰাজৰ মন্ত্ৰৰ ইমান শক্তি আছে, আপোনাৰ ইচ্ছা আহিবলৈ নিদিয়ে। যিমানেই ডাঙৰ তাৰ নিচা হওক, যিমানেই তাৰ বেয়া তাৰ অভ্যাস হওক, গোটেইকেইটা গুচি যায় জ্ঞান দ্বাৰাই। সতৰামপালজী মহাৰাজৰ মন্ত্ৰৰ শক্তি আছে আৰু সত্য ভক্তি, তাৰ কাৰণে সেইবিলাক সম্ভৱ হয়। ছাৰ, আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা আৰু লাভ পাইছেনে? পাৰিবাৰিক লাভত মানে আমাৰ এতিয়া ধৰি লওক, আমাৰ দেউতা কমচে কম 6-7টামান তাৰ বেমাৰ আছিলে। সেই বেমাৰবিলাক তাৰ নাম লোৱাৰ লগে পাছে তাৰ এইবিলাক বেমাৰ গুচি গ'লগৈ। সতৰামপালজী মহাৰাজৰ সৎসংগৰে জ্ঞানেৰে কিতাপেৰে গম পালোঁ যে পৰমাত্মায়ে, কবিৰ পৰমাত্মায়ে যাৰ আয়ু শেষ হৈ গৈছে তাকো 100 বছৰ আয়ু বঢ়াই দিব পাৰে বুলি কোৱা কাৰণে কোৱা শুনি পাইছে আৰু জানিছে। তাৰ আমাৰ দেউতাই এতিয়া কয় যে পৰমাত্মাৰ কাৰণে মই জীয়াই আছোঁ, পৰমাত্মাই বোলে 100 বছৰ বঢ়াই দিয়ে,
আজি সেই কথাবিলাক সত্য হৈ আছে আৰু তাৰ যিমানখিনি বেমাৰ আছে এইটো আঁতৰি গ'ল আমাৰ ঘৰত বহুতখিনি বেমাৰ আছিলে যাদু মন্ত্ৰ টনা এইবিলাক বহুত বাৰে বাৰে মানে পঞ্জিকা চাবলগীয়া কেতিয়াবা তাবিজ ল'বলগীয়া কেতিয়াবা এৰিয়া বান্ধিবলগীয়া তেনেকৈ বহুত জাগাত গৈ আছিলোঁ বহুত পইচা খৰচ আছিলে মোৰ যিমানখিনি কামাই সিমানতকৈ আৰু 10-15 হাজাৰ টকা মাহত মানে মোৰ ধাৰ হৈ গৈছিলে তেতিয়া এইবিলাক বস্তু কৰি কৰি তাৰপিছত মই হাইৰাণ হৈ গ'ল মই ইমান ভক্তি কৰোঁ ইমান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ হনুমানৰ মই চলিছা 7 বাৰ পঢ়োঁ য'তে যাওঁ তাতে হনুমান চলিছা কৰা আছে দৌৰোঁতেও হনুমান চলিছা যুদ্ধ যাওঁতেও হনুমান চলিছা তেনেকৈ কৰা আছিলে দুৰ্গা চলিছা তেনেকৈ কৰা আছিলে তাৰপিছত এইবিলাক বস্তু মই একো লাভ নাপালোঁ ঘৰৰ মোৰ পইচা খৰচ পূৰা হৈ যায় তাৰপিছত তাৰ আগতে ধাৰ বিচাৰিবলগীয়া হৈ যায় মই বোলে ইমান পইচা মই ইনকাম কৰোঁ ক'ত যায় এইবিলাক বস্তু মোৰ এনেকৈ হোৱা আছিলে তাৰপিছত আহোঁ মই দুখী হৈ যাওঁ আহোঁ আৰু দুখী হৈ যাওঁ ঘৰৰ হাই কেজিয়া হৈ যায় যাদুৰ মন্ত্ৰ মই পঞ্জিকা চাওঁতে মোৰ এমাহ আৰু 20 দিনটো শেষ হৈ যায় তাৰপিছত মই বহুত চিন্তা কৰোঁ যে মই ইমান ভগৱানক পূজা কৰোঁ তথাপি কৰে কেনেকৈ ভগৱানৰ প্ৰাপ হয় ভগৱানৰ আৰু ভক্তি বাঢ়াই দিওঁ আৰু মই ওচৰতে দি দান পোন কৰোঁ তথাপিও মোৰ লাভ নহয় তাৰপিছত ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত এই যাদু টনা বান মাৰা ঘৰ বান্ধা পঞ্জিকা চোৱা আজিলৈকে ক'ত গুচি গ'ল কোনো ধৰিবই নোৱাৰে আজি ইমান শান্তি পাইছোঁ ৰামপালজী মহাৰাজৰ নাম লোৱাৰ পাছত জ্ঞান প্ৰাপ্ত হোৱাৰ পাছত একমাত্ৰ মুক্তি প্ৰাপ্ত হোৱাই মানুহৰ কল্যাণকাৰী আৰু মানুহৰ বোলে প্ৰথম দায়িত্ব সেই বস্তুটো আজি পাই পেলাই মই মুক্তিৰ কাৰণে এতিয়া ভক্তি কৰি আছোঁ আৰু শান্তি আজি মোৰ ঘৰত কোনো হাৱা বতাহ এইবিলাক কোনো আক্ৰমণ নাই ৰামপালজী মহাৰাজৰ দয়াৰ কবিৰ পৰমাত্মাৰ দয়া ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ এইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ জগতৰ সকলো ভাই বহিন আৰু দাদা বাইদেউ পোৱালি ল'ৰা ছোৱালী এইবিলাকক মই সকলোকে মই প্ৰাৰ্থনা কৰোঁ যে আজিৰ দিনত মানুহে জীৱন বাৰে বাৰে নাপায় মানুহে জীৱন বহুত দুৰ্লভ মিলে না বাৰম্বাৰ তাৰ পাছে পাতা তোৰ গিৰে বহুত নালাগতে দা তাৰমানে পাতা যেনেকৈ বছৰত বৈশাখ জেঠত নতুন পাত আহে বছৰ ঘূৰোঁতে ঘূৰোঁতে পকি পেলাই কৰি যায় আৰু সেই পাতটো দুবাৰ নালাগে তেনেকৈ মানুহৰ জীৱন এতিয়া সংসাৰৰূপী বৃক্ষৰ কথাৰ মতে তেতিয়া এতিয়া আমি বাৰে বাৰে জন্ম মৃত্যু হৈ থকা আৰু তাৰপিছত বাৰে বাৰে মানুহ জন্ম নাপায় সেইবিলাক বস্তু আমি ভাবি পেলাই সকলোৱে মুক্তি বিচাৰাটোহে চবতকৈ ডাঙৰ এতিয়া ৰামপালজী মহাৰাজে মুক্তি কৰাটোহে মূল্যৱান কথা দি পেলাই সকলোকে জ্ঞান গংগা পুস্তকেৰে দি গীতা তেৰা জ্ঞান অমৃত জিনিকিৰা পুস্তক দি পেলাই সকলোকে বুজাইছে যে এই কিতাপখন মানুহে এতিয়া আজি কি কয় যে মানুহে কৈছে যে আপোনালোকে এই কিতাপটো ধৰিব নালাগে এই কিতাপটো পঢ়িব নালাগে জ্ঞান গংগা কিতাপ জিনিকিৰা আৰু জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন কি হয় এই কিতাপখন আপোনাৰ এটা গ্ৰামাৰ টাইপৰ আপোনাৰ শাস্ত্ৰমতে যিটো আধ্যাত্মিক জ্ঞানৰ শাস্ত্ৰমতে যিটো ভক্তি কৰিব লাগে সেইবিলাক বস্তু খুলি তাত দেখাইছে যে তোমাৰ গীতাত এইটো কথা লিখা আছে তোমাৰ বেদত এইটো কথা লিখা আছে তোমাৰ শাস্ত্ৰত এইটো কথা লিখা আছে সেইমতে চলিলেহে তুমি মুক্তি প্ৰাপ্ত হ'ব আৰু ভক্তি কৰাৰ বিধিটো ইয়াত পাব পৰমাত্মা এটাই হয় সেই বস্তুটো জানিবৰ কাৰণে আপোনাৰ দেখা যায় ইয়াত নতুনকৈ ভগৱান বা নতুনকৈ জ্ঞান বেলেগকৈ দিয়া নাই আপোনাৰ জ্ঞানৰ পৰাই কৈ পেলাই মাজৰ পৰা আপোনাক শিকাইছে কোনো ধৰ্মগুৰুৱে এইটো কোৱা নাই কোনো ধৰ্মৰ গুৰুৰ শক্তি নাই কোনোৱে এইটো বুজি নাপায় তাৰ কাৰণে সেইবিলাক কৰি আছে আজি ৰামপালজী মহাৰাজে কৈছে যে তোমাৰ জ্ঞানটো তোমাৰ ঘৰতে মই এই কিতাপৰ মাধ্যমেৰে বুজাই আছোঁ সকলোৱে বুজি পেলাই আহক আৰু কল্যাণ কৰক নহ'লে এই সংসাৰত জনম মৃত্যু হৈয়ে থাকিব আৰু 84 লাখ ভুগিয়ে থাকিব কৰ্মমতে চলি থাকিব ইয়াত বাৰে বাৰে জন্ম মৃত্যুৰ কষ্ট ভুগি থাকিব নহ'লে আপোনাৰ মুক্তি কেতিয়াও নহ'ব সেইটোৰ কাৰণে জ্ঞান গংগা জিনিকিৰা গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি পেলাই আপুনি বুজিব লাগে আৰু নিজৰ আত্মা মুক্তি কৰাব লাগে আত্মজ্ঞান আৰু পৰমাত্ম জ্ঞান নিজৰ আত্মাৰ বিষয়ে ভাবিব লাগে শৰীৰৰ বিষয়ে ভাবিব নালাগে শৰীৰটো আজি আছে কালি নাই তাৰপিছত মৰাৰ পাছত আৰু যাব আপুনি 84 লাখত আৰু পুনৰ জন্ম পালেও আপোনাৰ পুণ্যমতে এইটো জন্ম যি পুণ্য কৰিছে যিটো কাম কৰিছে কৰ্ম কৰিছে সেইমতে আগলৈ জন্মত পাব সেই বস্তুটো আপোনাৰ হয়তো দুখো হ'ব পাৰে হয়তো আপোনাৰ ভাতৰ কোনো মানে ভাগ্যও নহ'ব পাৰে বা হয়তো আপুনি ধনী মনি হৈ থাকিব পাৰিব কিন্তু সেই বস্তু বেছি দিনৰ নহয় নাচোৱান
মৰি যোৱাৰ পাছত গোটেই থাকি যায় আৰু জীৱন আত্মাটো কান্দি কান্দি তপলা বান্ধি পাপ আৰু পুণ্যটো লৈ পেলাই ঘূৰি থাকে যাৰ যদি তত্ত্বদৰ্শী সন্তচৰণত যদি আহে তেতিয়াহ'লে আপুনি মুক্তিপ্ৰাপ্ত হ'ব আৰু মৰ্যাদা থাকি পেলাই ভক্তি কৰিলে সেই জ্ঞানেৰে আপুনি মুক্তিপ্ৰাপ্ত হ'ব যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ এতিয়া আজিকালি বহুত সহজ আগতে আমি ইমান পোৱা নাছিলোঁ এতিয়া কি হয় আজি টিভি চেনেলত দিছে সাধনা টিভিত দিয়ে সন্ধিয়া 7:30 পৰা 8টালৈকে তাৰপিছত ৰাতিপুৱা দিয়ে 6টাৰ পৰা 7টালৈকে অসমীয়া চেনেল এতিয়া আপোনালোকে টিভি চাই পেলাই তাৰ তলত এটা পাত্তি যায় হালধীয়া পাত্তি তাৰ নম্বৰ আহে সেই নম্বৰৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰে আৰু সকলো ষ্টেটতে সকলো ৰাজ্যতে ডিস্ট্ৰিক্ট বাই ডিস্ট্ৰিক্ট আপোনাৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে ৰামপালজি মহাৰাজে এনেকৈ সুবিধা কৰি দিছে বেছি দূৰতো যাব নালাগে আপুনি তাৰ কণ্টেক্ট নম্বৰ লৈ পেলাই সেইটো জায়গাত গৈ আপুনি নাম দীক্ষা লৈ পেলাই ভক্তি কৰিব পাৰে আৰু লগতে আজি মোবাইলৰ যুগ হয় আপোনালোকৰ সবৰ তাতে মোবাইল থাকে মোবাইল যেনেকৈ মই মোবাইলত চাই পেলাই ৰামপালজি মহাৰাজক মই সৎসং চাইছিলোঁ জ্ঞানটো পাইছিলোঁ তেনেকৈ আপোনালোকে মোবাইলত ৰামপালজি মহাৰাজ সৎসং বুলি ৰামপালজি মহাৰাজ বুলি আপুনি যদি চাৰ্চ কৰিব তেতিয়াহ'লে আপুনি ৰামপালজি মহাৰাজৰ সৎসং পাব সকলো সৎসং আপুনি তাতে পাই যাব আপোনালোকে মোবাইলেদি ৰামপালজি মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰে কিতাপ অৰ্ডাৰ কৰিব পাৰে আপোনালোকে জ্ঞান লৈ পেলাই ভক্তি সাধনা কৰিব পাৰে আৰু মোবাইলৰ যুগটো মোবাইলত আপোনালোকে মোবাইলৰ ৰামপালজি মহাৰাজৰ চাৰ্চ কৰিলে আৰু তাৰপিছত সৎসং আহিব সৎসঙৰ তলত সৎসঙতে আপোনাৰ নম্বৰ আহিব সেই নম্বৰটো আপুনি ডাইল কৰিলে কণ্টেক্ট নম্বৰ পাই যাব আপুনি তাৰপিছত নামদান কেন্দ্ৰ আপোনাৰ ডিষ্ট্ৰিক্টৰ নিজৰ ডিষ্ট্ৰিক্টতে নামদান কেন্দ্ৰ পাব তাৰপিছত আপুনি তাত যোগাযোগ কৰি পেলাই নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528 गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर तान जगतगुरु तत्त्वदर्शी सন্ত रामपाल गुरु महाराजर सान्निध्यत অহা 9-10-11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ যৌতুকমুক্ত বিবাহ বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী ৰক্তদান শিবিৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা সতলোক আশ্ৰম মুণ্ডকা দিল্লী সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা সতলোক আশ্ৰম ধুৰি পাঞ্জাব সতলোক আশ্ৰম খমানো পাঞ্জাব সতলোক আশ্ৰম চুজত ৰাজস্থান সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ সতলোক আশ্ৰম ধনুষা নেপাল আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব